Audio Jungle. Audio Jungle. ঘৰত কোনোবা আছেনে? ওলাই আহকচোন। হয়, কাক লাগিছিল? বাইদেউ, মই কাম বিচাৰি আহিছিলোঁ। কাম? কাম। ওচৰত সুধিছিলোঁ। আপোনালোকৰ ঘৰটো দেখুৱাই দিলে। মই বিচাৰিয়ে আছিলোঁ কাম কৰা মানুহ এজনী। কিন্তু তোমাক দেখি কাম কৰা মানুহ নিচিনা লগা নাইচোন। তুমি সঁচাই কাম কৰা নেকি? হয় বাইদেউ। কাম কৰিব জানা নহয়? জানো বাইদেউ। সেইকাৰণেতো বিচাৰি আহিছোঁ। ঠিক আছে তেতিয়াহ'লে। আৰু এটা ৰিকুৱেষ্ট বাইদেউ, মই আপোনালোকৰ ঘৰতে থাকি কাম কৰিব পাৰিমনে? মানে আপোনালোকৰ কিবা অসুবিধা হ'ব নেকি? অসুবিধা তেনেকুৱা নহয়। মানে আমাৰ ঘৰত মই আৰু মাহে থাকোঁ। মই যিহেতু চাকৰি কৰোঁ, সেইকাৰণে মই দিনত ঘৰত নাথাকোঁ প্ৰায়ভাগ। মা অকলে থাকে। ভালেই হ'ব দিয়া, তুমি যদি ইয়াতে থাকি কাম কৰা। পিছে চেলেৰী কিমান মান লাগিব? আপুনি মন খুচি কৰি যিমান দিয়ে, মই দাবী নকৰোঁ। মুঠতে খাবলৈ ভাত আৰু পিন্ধিবলৈ কাপোৰ পালেই হ'ল মোক। হয় নেকি? তথাপি কিবা এটা দিম আৰু। নিজস্ব বুলিও কিবা এটা কথা আছে নহয়। তোমাৰো কিবা কিবি ল'বলৈ মন যাব। ঠিক আছে, আপুনি মনে যাচি যি দিয়ে দিব। মই দাবী নকৰোঁ। হ'ব দিয়া, আহা ভিতৰতে। মই মাক চিনাকি কৰাই দিওঁ। মই বৰ ভাল পাব লগৰ এজনী পালো বুলি। এনেও মোক বিচাৰিব দি আছিল, মোৰ সময় নহয় কাৰণেহে। আহিলে ভালে কৰিলা। আহা ভিতৰলৈ আহা। বলক। মা, মা, চোৱাহি আহাচোন কোন আহিছে। কোনে? মা, তুমি যে কৈ থাকা মই ঘৰত অকলে অকলে থাকো বুলি, আৰু মোক কাম কৰা মানুহ এজনী বিচাৰিব দিয়া নাছিলা? তাই আমাৰ ঘৰত কাম কৰিব। তই মোৰ লগত ধেমালি কৰি আছা নেকি? নাই কৰা। কিয়? এইক বাৰু কোনটো এংগুলৰ পৰা কাম কৰা ছোৱালী বুলি লাগিছে কোৱাচোন তই? আণ্টি, আপুনি মোক কাপোৰত জাজ নকৰিব। মই সঁচাকৈ আপোনালোকৰ ঘৰত কাম কৰিম। তহঁতে মোৰ লগত কিবা পেং চেং কৰা নাইতো? নাই মা, সঁচাই কৈছো। তই কাপোৰ কানি সকলোচোন ঠিকে আছে। তেতিয়াহ'লে এইবোৰ বহুত কথা পিছত কম দিয়ক, সময় পালে। হ'ব বাৰু। তোমাৰ নিচিনা ইমান মৰম লগা ছোৱালীজনী মোৰ কাম কৰিব দিবলৈ কাৰণে বেয়া লাগিব। নিজৰ ছোৱালীজনীকে একো এটা কৰিবলৈ নিদিওঁ। তাইতকে চাগে তুমি সৰুহে হবা। একো নহয় আণ্টি, কামত সৰু বৰ একো নাই। নিজৰ পেটটো পুহিবলৈ কাৰণে এইখিনি কৰিব লাগিব। মই লোকৰ ওপৰত বোজা হ'ব নিবিচাৰো। নিজে কিবা এটা কৰিব বিচাৰো। তোমাৰ পঢ়া শুনা আছে নে নাই? পঢ়িছিলো, আধাতে এৰি আহিবলগীয়া হ'ল। হাই ছেকেণ্ডেৰী পঢ়ি আছিলো। হয় নেকি? আহা আহা, তোমাৰ কথাবোৰ পিছতে শুনিম। এতিয়া তুমি অলপ ৰেষ্ট লোৱা। তাৰপিছত অলপ পিছত মই তোমাক কামবোৰ কেনেকৈ কৰিব লাগে শিকাই দিম। তেনেকৈ কৰিবা তুমি। ঠিক আছে আণ্টি। মা, তাই সঁচাকৈ ক'তো নাই। তাই যদি মোবাইলটোকে ৰিচিভ কৰিলে হয়, তথাপি তাইক বিচাৰি পালো হয়। কিন্তু তাই ফোনটো ৰিচিভ কৰা নাই। ক'ত গ'ল পাগলজনী? তাইৰ অবিহনে আমি কেনেকৈ থাকিব পাৰো? তাই এবাৰো নাভাবিলে? মোৰ গাতে ভুল মা। মই জোখতকৈ অভাৰ ধেমালি কৰিব নালাগিছিল তাইৰ লগত। মই বেছিয়ে ধেমালি কৰি দিলো। এইবাৰ মই তাইক লগ পালে তাইৰ লগত আৰু মই কেতিয়াও ধেমালি নকৰো মা। মই প্ৰমিচ কৰিছো। হ'ব দে, এতিয়া মানুহজনীকতো বিচাৰি পাব লাগিব। তাই চহৰতে আছে। বিচাৰোতে কেইদিনমান লাগিব। তাইক এদিন হলেও এদিন বিচাৰি পামেই। ঐ ভনীয়াও বিচাৰি পালিনে? নাই পোৱা। চবতে বিচাৰিলো, ক'তো পোৱা নাই। ক'ত গ'ল বাৰু তাই? তাকেইতো বুজি পোৱা নাই। তহঁতে পুলিচক কমপ্লেইন নকৰ কেলে? পুলিচে বিচাৰি দিব। নেলাগে ৰচোন, তাই আছে কৰবাত। চহৰতে আছে, তাই বেছি দূৰ যোৱা নাই। চহৰখনতো ইমান সৰু নহয়, তই যে বিচাৰিলে পাবি। পাম, এদিন নহয় এদিন পামেই তাইক। কিন্তু ইমান দিনলৈ তই কেনেকৈ থাকিবি? তেনেকৈ থাকিব লাগিব। সোনকালে বিচাৰ কথা ক আকৌ। আজিকালি মানুহবোৰৰ মাইণ্ড ছেটবোৰ ভাল নহয়। তাতে ছোৱালী মানুহ এনেকৈ ঘৰৰ পৰা ওলাই যোৱাটো ভাল কথা হোৱা নাই নহয়। তাকেইতো মোৰ গাতহে ভূত। মই তাইক তেনেকুৱা কবই নালাগিছিল। ধেমালি ধেমালিতে কি হৈ গ'ল একো ধৰিবই নোৱাৰিলো। কি কথা পাতি আছা তোমালোকে? ছায়া, তুমি? নাই, এনে কথা পাতি আছিলো। হয় নেকি? ঠিকে আছে দিয়া, কথা পাতি থাকা। মই ভিতৰত যাওঁ। ঠিক আছে, যোৱা, আমিও গৈ আছো ব'লা। অ'কে। বাইদেউ, এয়া লওক চাহ। দিয়া দিয়া। সেই নহয়, তুমিও বহাচোন, তোমাৰ লগত দুটামান কথা পাতো। অহাৰ পৰা ধৰি কথা চথা পতাই নাই। কাম পিছতে কৰিবা দিয়া, কেইখননো কাম আছে ঘৰখনত। কথা দুটামান পাতি লওঁ। ঠিক আছে। কোন কোন আছে তোমালোকৰ ঘৰত? মা আৰু দাদা। দাদাই কিবা কৰে নেকি? দাদাই চৰকাৰী চাকৰি কৰে। আচ্ছা, তোমাৰ দাদাই যদি চৰকাৰী চাকৰি কৰে, তেনেহ'লে তুমি ঘৰে ঘৰে কাম বিচাৰি ফুৰিছা যে, কিহৰ কাৰণে? দাদাই চৰকাৰী চাকৰি কৰে হয়, কিন্তু মই ঘৰত থাকোতে দাদাই নিবিচাৰে। মই নিজ কাণেৰে শুনিছো মাক কৈ থকা, বোলে এজনী সোনকালে ঘৰৰ পৰা খেদি দিয়া। সেইকাৰণে সিহঁতে বিয়া নিদিওঁতে মই নিজে পলাই গুচি আহিলো। মোৰ এতিয়া বিয়া হ'বলৈ মন নাই। কি এনেকৈ কৈছে? সেইজন তোমাৰ নিজৰ দাদা হয়নে? মোৰ নিজৰে দাদা। নিজৰ দাদা হয় এনেকুৱা কথা ক'ব পাৰেনে বাৰু? মই চাগে সিহঁতৰ কাৰণে বুজা, সেইকাৰণে মোক সোনকালে বিয়া দিবলৈ খুজিছে। পিছে এতিয়া সিহঁতে খবৰ চবৰ লৈছেনে নাই? ফোন কৰি আছে, মইহে ৰিচিভ নকৰো। মোৰ সিহঁতৰ লগত একো সম্পৰ্ক ৰাখিবলৈ মন নাই। মাক বেয়া বুলি নকওঁ, কিন্তু দাদাই চাকৰি কৰিছে আৰু সি ডাঙৰ হ'লে যে, সেইকাৰণে মায়ে দাদাক একো নকয়। মোক গালি দিয়ে, মোক মাৰে, ঠিক তেনেকুৱাই। আচ্ছা, সেইটোহে কথাটো মানে। সেইকাৰণে ঘৰে গুচি আহিলো। আৰু যদি সিহঁতে বিচাৰি আহে তেতিয়া তুমি যাবানে নোযোৱা? নাযাওঁ মই। নালাগে দিয়া যাবলৈ। তুমি আমাৰ ঘৰতে থাকিবা। যেতিয়ালৈকে ইয়াত থাকিবলৈ মন কৰা তেতিয়ালৈকে থাকিবা। ঠিক আছে, হ'ব। এতিয়া মই যাওঁ, কাম দুটামান আছে কৰি লওঁগে। আপুনি চাহ খাওক। ঠিক আছে, যোৱা। বিচাৰি ছোৱালীজনী ধনী ঘৰৰ ছোৱালী,
মই দেখোঁতে গম পাইছিলো ছোৱালীজনী। তাই কাপোৰ কানি দেখোঁতে গম পাইছিলো তাই কাম কৰা ছোৱালী নহয়, বহুত আলাসত ডাঙৰ হোৱা ছোৱালী। কিন্তু ককায়েকে কিয় এনেকুৱা কৰিলে নাজানো। কৰবাত ছোৱালী ভাল পাই চাগে। সেই ছোৱালীজনী কৈছে চাগে ভনী ঘৰত থকালৈকে মই বিয়া নাযাওঁ, সেইকাৰণে ভনীকক আগতীয়াকৈ বিয়া দিব খুজিছে। কেনেকৈ বাৰু বুজা হ'ব পাৰে? তেতিয়া ইমান মৰম লগা ছোৱালীজনী নাপায় দেই এনেকৈ কৰিবলৈ কাৰণে। সৰুৰ পৰা একেলগে ডাঙৰ হোৱা ল'ৰা ছোৱালী, ককায়েকৰ মৰম বাঢ়িবহে লাগিছিল। এতিয়া চাকৰি বাকৰি হ'ল, ভনীয়েকক ভালকে পঢ়াই শুনাই ভাল ঘৰ এখনত বিয়া দিব লাগিছিল আকৌ। এতিয়াৰ পৰা এনেকুৱা যদি আৰু ছোৱালী অনাৰ পিছত তেনেকুৱা হবা, সেইটো জনা আছে। ভালে কৰিলে ঘৰ এৰি গুচি আহিলে। সেইখন ঘৰত থকা কিহৰ প্ৰয়োজন? দেউতাক থকা হয় চাগে সুখত খাব পাৰিলে হয়। পিছে হ'ব নহয়। চুনু, চুনু, বাইদেউ কওক। সেইটো কাপোৰে নাই হ'বনে? আছে দুযোৰ, সেই দুযোৰকে পিন্ধি আছো। হ'ব দে, তই সেইবোৰ কাপোৰ পিন্ধিব নালাগে এতিয়া। মোৰ তাত বহুত কাপোৰ আছে, তই তাকে পিন্ধিব পাৰিবি। ইমান পুৰণিও হোৱা নাই, নতুনে হৈ আছে। মই এবাৰ পিন্ধিয়ে থৈ দিওঁ। হয় নেকি? ঠিক আছে তেতিয়াহ'লে উলিয়াই দিবা, মই পিন্ধিম। তুমি কাম এটা কৰিবাচোন, তুমি মাক কবা মই কৈছো বুলি কবা। মায়ে মানা নকৰে, উলিয়াই দিব। ঠিক আছে বাইদেউ, হ'ব। আপুনি এতিয়া কৰিবলৈ যায় নেকি? অলপ ওলাই যায়। এই সন্ধিয়া সময়ত ওলাই গৈ বৰ ভাল লাগে। দিনৰ দিনটো অফিচৰ ভিতৰতে সোমাই থাকিব লাগে যে। ময়ো আগতে ওলাই যাওঁ নহয়। মই আকৌ ফাষ্ট ফুড খাই বৰ ভাল পাওঁ। এতিয়াহে ঘৰৰ ভিতৰত সোমাই থাকিব লগা হৈছে। হয় নেকি? যাবা নেকি তুমি? ব'লা তেনেহ'লে। কাপোৰ এযোৰ পিন্ধিব ভাল চাই মোৰ পৰা। মোৰ লগতে ব'লা, মোৰ কোনো পাত্তা নাই। মই অকলে যাওঁ, এনে অলপ ঘূৰি পাকি আকৌ ঘৰলৈ ঘূৰি আহোঁ। কিবা খাবলৈ মন গ'লে খাই, নহ'লে এনেই ঘূৰি আহোঁগে। তুমি যোৱা যদি ওলোৱা, মোৰ ভালে লাগিব তুমি গ'লে। কিন্তু বাইদেউ, মোৰ হাতত এতিয়া পইচা নাই। ওলাই গ'লে কিবা খাবলৈ মন যাব, সেইকাৰণে। হ'ব দিয়া, পইচা চিন্তা তুমি নকৰিবা। কিবা খাবলৈ মন গ'লে মোক ক'লে হয়, মই খুৱাই দিম ব'লা। হয় নেকি? ঠিক আছে তেতিয়াহ'লে মই কাপোৰযোৰ পিন্ধি আহোঁগে, আপুনি ৰৈ থাকক। যোৱা যোৱা, ৰৈ আছো যোৱা। বেচেৰীজনী, ককায়েকে এনেকৈ অত্যাচাৰ কৰিব নালাগিছিল। ইমান ধনী হোৱা ছোৱালীজনী এতিয়া বেলেগৰ ঘৰত কাম কৰি খাব লগা হৈছে। তাই যোৱা নাই নেকি? যাম এতিয়া। চুনুৰ কাৰণে ৰৈ আছো, তাইও যাব বোলে। আগতে ঘূৰি ফুৰা ছোৱালী নহয়, মনটো বান্ধিব নোৱাৰে। তাইকো লৈ যাওঁ। ভালে কৰিছ দে, লৈ যা। দিনৰ দিনটো সেই মোৰ লগতে ভিতৰতে সোমাই থাকে, ইটো সিটো কৰি থাকে। অলপ ঘূৰিব পালে ভালো লাগিব মনটো। তাকে মা, মোৰ ভাগৰ কাপোৰযোৰকে পিন্ধিব দিছো। ভালে কৰিছ দে। আৰু সেই নহয়, মোৰ যে কাপোৰ কিছুমান আছে তাকে দি দিবা। মই এবাৰহে পিন্ধিছো, বেচেৰি তাইৰ কাপোৰে নাই। দুযোৰ কাপোৰকে সলনা সলনি পিন্ধি থাকে, বেয়াই লাগে বেচেৰি। ঠিক আছে হ'ব দে, দি দিম। বাইদেউ, মোৰ হৈ গ'ল। হয় নেকি? ঠিক আছে তেতিয়াহ'লে ব'লা। মা, আমি গৈ থাকো দিয়া। ঠিক আছে যা, খালি সোনকালে আহিবি কিন্তু। অ'কে, মই সোনকালে আহিম। বাই। বাই। আহা চুনু। আগতে মই এনেকৈ ফুৰিবলৈ যাওঁ সন্ধিয়া সময়ত। কাৰ লগত যোৱা? দাদাৰ লগত। তেতিয়াতো ভালে আছিলে। কেইদিনমানৰ পৰা কি হ'ল জানো তাই? মুখচোন দেখিবই নোৱাৰা হ'ল। তোমাৰ দাদাই চাকৰি কৰে বুলি কৈছিলা নহয়? ক'ত কৰে পিছে? চহৰৰ যে মণ্ডল অফিচটো, তাতে কৰে। হোৱাট? কি হ'ল বাইদেউ? নাই, একো হোৱা নাই। তোমাৰ দাদাৰ নামটো কি? সিদ্ধাৰ্থ। মাই গড, এই মানে সিদ্ধাৰ্থৰ ভনীয়েকহে। সিদ্ধাৰ্থ এনেকুৱা বুলি ভবা নাছিলো। অফিচততো সকলো লগতে ভাল, কিন্তু নিজৰ ভনীয়েকৰ লগতে বেয়া। কি হ'ল বাইদেউ? কি কথা পাতি আছে অকলে অকলে? নাই নাই, একো কথা পতা নাই। মোৰ দাদাক চিনি পাই নেকি? তোমাৰ দাদাক নাপাওঁ নহয়। মই আকৌ কেনেকৈ চিনি পাম? আপুনি পিছে ক'ত কৰে? মই বেলেগত কৰো। আচ্ছা, ঠিক আছে হ'ব দিয়া। এতিয়া যাওঁগে ব'লা, বহুত দেৰি হ'ল। মায়ে চাগে ৰৈ আছে আমাৰ কাৰণে। ঠিক আছে বাইদেউ, ব'লক। আৰু এটা কথা, তুমি মোক বাইদেউ নকবা, বা বুলি ক'লেই হ'ল। আৰু তোমাক আমি আমাৰ ঘৰৰ কাম কৰা মানুহ হিচাপে নাভাবো, নিজৰ ভণ্টিৰ নিচিনা ভাবো। গম পালা নহয়? ঠিক আছে হ'ব। আৰে মা, তুমি নাজানা চুনু কাৰ ভনীয়েক? কাৰ ভনীয়েকনো? তই কেনেকৈ জানিলি? কালি যে ওলাই গৈছিলো, তেতিয়া কথাতে কথাতে চুনুৰ মুখৰ পৰা ওলাই গ'ল। কিন্তু তই তাইক কাকো কেনেকৈ চিনি পা? তাইৰ ককায়েকে মই একেটা অফিচতে চাকৰি কৰো। তাৰ নাম সিদ্ধাৰ্থ। এনেতো অফিচত সকলোৰে লগত মিলা প্ৰীতি থাকে, বহুত ভাল ল'ৰাজন। কিন্তু ঘৰত যে এনেকুৱা, সেইটোহে নাজানো। হয় নেকি? পিছে তই তাইক ক'লি নে নাই তই তাইৰ ককাকক চিনি পাওঁ বুলি? নাই কোৱা। কোৱাৰ লগে লগে যদি তাই আমাৰ ঘৰৰ পৰা গুচি যায়, তেতিয়া কি হ'ব? সেইকাৰণে মই এটা প্লেন বনাইছো। কি প্লেন নো? এতিয়া নকওঁ দিয়া, পিছত কম। ঠিক আছে হ'ব। কি কথা পাতি আছে? নাই একো কথা পতা। মাক কৈ আছিলো, মই বোলো বেলেগ কাম কৰা মানুহ এজনী বিচাৰিব লাগিব। কিয় বা? মোৰ কামবোৰ পচন্দ হোৱা নাই নেকি? হৈছে, কিয় নহ'ব? ইমান ধুনীয়াকৈ কামবোৰ কৰা। মই তোমাক কালি কি কৈছিলো? তুমি মোৰ নিজৰ ভণ্টিৰ নিচিনা হৈ গ'লা। এতিয়া আৰু তুমি এইখন ঘৰত কাম কৰি থাকিব নালাগে। মই বেলেগ কাম কৰা মানুহ বিচাৰিম দিয়া। কিন্তু বা, একো নহয়। তাই ঠিকে কৈছে, তুমি নিজৰ ঘৰৰ নিচিনাই থাকা ইয়াত। ঠিক আছে হ'ব আণ্টি। তাই কিবা এটা দুখ পাই ওলাই গৈছে, সেইটো মই মানিছো। কিন্তু তাইতো ঘৰলৈ আহিব পাৰে। ইমান দিন হ'ল আজি, তাই বাৰু আমালৈ অলপো মনত পৰা নাই নে? নাজানো মা, তাই ক'ত আছে, কি কৰিছে, একোৱে নাজানো। তাকেইতো, আমি পুলিচৰ কাষ চাপিবই লাগিছিল অতদিনে। নালাগে দিয়া, মোৰ দৃঢ় বিশ্বাস আছে তাইক যে এদিন মই বিচাৰি পাম, আৰু সিদিনাই মই তাইক ভৰিত ধৰি ক্ষমা খুজিম যে মই তাইৰ লগত আৰু এনেকুৱা ধেমালি নকৰো।
বহুত পস্তাই আছো মই এতিয়া তাইৰ লগত এনেকুৱা ধেমালি কৰি। ধেমালিৰো এটা সীমা থাকে, কিন্তু সেই সীমা মই পাৰ কৰি দিলো মা। মই এতিয়া নিজে উপলব্ধি কৰিছো তাইৰ মনত চাগে কিমান কষ্ট দিলো মই, সেইটোও মই নাজানো। কিমান আঘাত পালে এজনী ছোৱালী ঘৰে এৰি গুচি যাব পাৰে। হ'ব দে অ, তই ইমান মন বেয়া কৰি নাথাকিবিচোন। তই নিজকে দুখবোৰ জাপি নলবি। দুখ তাইৰ গাতো আছে। কথাবোৰ ৰাতি গৈ নুশুনি এনেকৈ গুচি যাব নালাগিছিল। সিদ্ধাৰ্থ, কোৱা। তোমাক এইকেইদিন মন মাৰি থকা দেখিছো, কিবা হৈছে নেকি তোমাৰ? তেনেকুৱা একো নাই। কোৱাচোন মোক, নহলে তুমিতো এনেকুৱাই নাথাকা। তুমি বহুত ফূৰ্তি কৰি থাকা ল'ৰাজন, এতিয়া আকৌ কি হ'ল? মানে কি কম, মোৰ ভন্টি ঘৰৰ পৰা নাইকিয়া হৈ আছে। মানে তাই ঘৰ এৰি গুচি গ'ল। সেইটো চিন্তাতে হাঁহিবলৈ মনে নোযোৱা হ'ল। ক'ত গ'ল পিছে? খবৰ খাতি পোৱা নাই নেকি? আৰু বিচাৰ খৰচা কৰা নাই নেকি? বিচাৰিলো, বহুত বিচাৰিলো, কিন্তু ক'তো নাপালো। পুলিচৰ কাষ নাচাপিলে কেলে? নাই চাপা। কিন্তু কিহৰ কাৰণে ঘৰ এৰি গুচি যাবলগীয়া হ'ল? এইবোৰ বহুত কথা মোৰ কাৰণে হ'ল। মই তাইৰ লগত জোখতকৈ বেছি ধেমালি কৰিছিলো, সেইকাৰণে হ'ল। তাইও অবুজন, মই ধেমালি কৰিছো নে কি কৰিছো একো নুবুজিলে। মুঠতে তাইৰ লগৰজনী আগত কৈ থৈ গ'ল বোলে তাই ঘৰ এৰি গুচি যাব। মই লগৰজনীৰ ঘৰত যাওঁতেহে গম পালো যে মই কৰা ধেমালিবোৰৰ বাবেই তাই ঘৰ এৰি গুচি যাবলগীয়া হ'ল। তুমি এনেকুৱা ধেমালি কৰিব নালাগিছিল, যি বেলেগৰ মনত কষ্ট দি। ধেমালি এটা লিমিট থাকিব লাগে, যিটো তুমি ক্ৰছ কৰি দিলা চাগে। তাকেই, সেইকাৰণে মই মানি লৈছো ভুল মোৰ গাতেই। পিছে এতিয়া কি কৰিবা? আৰু যদি বিচাৰি নোপোৱা তেতিয়া কি কৰিবা? তাইক মই চবতে বিচাৰিম, এদিন নহয় এদিন বিচাৰি উলিয়ামেই, সেইটো খাটাং। আৰু মই জানো তাই ঠিকে আছে। তাই ফোন ৰিচিভ নকৰে মোক। কিয়নো কৰিব, কাৰণ তোমাৰ কাৰণেতো ঘৰ এৰি যাবলগীয়া হৈছে ন। তাকেইতো। দিয়া হ'ব দিয়া, কথাটো শুনি বেয়া লাগিল। ঠিক আছে হ'ব। শুনাচোন শুনো, কোৱা বা, তুমি দাদাক ভুল বুজি আছা নেকি? ভুল বুজা নাই, তাক মই বেয়া পাইছো আৰু তাক মই ঘিণ কৰো। ভন্টিৰ মূল্য কি সি বুজি নাপালে। ভন্টি নাথাকা ল'ৰাবোৰক ভন্টি বিচাৰি হাবাথুৰি খাই ফুৰে, কিন্তু আমাৰ থাকিও লাইআথনি কৰিলে। কি ঠিক, সি চাগে তোমাৰ লগত ধেমালি কৰিছিল আৰু তুমি চিৰিয়াছ হৈ গলা। বা, ধেমালি এনেকুৱা কথাৰ লগত নকৰে। ধেমালি কি সেইটো মই ভালকৈ বুজি পাওঁ। সেইটো হয় বাৰু, কিন্তু তোমাৰ দাদাইতো নাজানিব পাৰে। আৰু তুমি জানো কথাবোৰ কৰিছিলা সম্পূৰ্ণকৈ? নাই শুনা, যিখিনি শুনিছে সেইখিনি যথেষ্ট। কিন্তু তুমি এনেকুৱা কথাবোৰ কিয় কৈ আছা মই বুজি পোৱা নাই। নাই হেনি, আৰু যদি তোমাৰ দাদাই তোমাক নিবলৈ আহে তেতিয়া নাযাওঁ মই। আৰু তোমাৰ মালৈ অলপো মনত পৰা নাই নেকি? তোমাৰ মালৈ মনত পৰে, কিন্তু সেইখন ঘৰলৈ মনত নপৰে যিখন ঘৰত দাদা থাকে। তুমি মোক সেইখন ঘৰৰ কথা নকবা বা, আৰু মোৰ দাদাৰ কথা নকবা। মই বেয়া পাওঁ আৰু মই এইবোৰ কথা ভাবিব নিবিচাৰো। ঠিক আছে হ'ব দিয়া, নকওঁ। সিদ্ধাৰ্থ, তোমাক কথা এটা কওঁ। কোৱা, কি কথা? তুমি প্ৰমিছ কৰা, তুমি আৰু কেতিয়াও হাৰ্ট নকৰা তোমাৰ ভন্টিক। কিন্তু তুমি মোৰ ভন্টিৰ কথা ক'লা যে, কিহৰ কাৰণে? তুমি জানা নেকি তাই ক'ত আছে? হয়, মই জানো। তোমাৰ ভন্টি মোৰ ঘৰতে আছে। কি? তাই আমাৰ ঘৰত কাম বিচাৰি গৈছিল, আৰু আমাৰ ঘৰত কাম কৰা মানুহ যিহেতু প্ৰয়োজন হৈ আছিল, সেইকাৰণে তাইক আমাৰ ঘৰতে ৰাখিলো। কেইদিনমান কাম কৰাৰ পিছত মই তাইৰ পৰা গম পালো তাই দাদা তুমি। তাৰ পিছত তেতিয়া আৰু মই তাইক কাম কৰিব নিদিওঁ। তাই আমাৰ ঘৰত নিজৰ ভন্টি নিচিনাকৈ আছে, একোতে কষ্ট পোৱা নাই। মই তাইক তোমাৰ কথা কৈ থাকো, কিন্তু তাই তোমাক ঘিণ কৰে আৰু সেইখন ঘৰলৈ কেতিয়াও নাযাওঁ বুলি কৈছে। সেইকাৰণে তোমাক এটা ৰিকুৱেষ্ট কৰিছো। কি ৰিকুৱেষ্ট কোৱাচোন? আৰু মোক সোনকালে ভন্টিৰ ওচৰলৈ লৈ ব'লা, তাইক চাবলৈ বৰ মন গৈছে। চাবা ধৈৰ্য ধৰা, তাই ঠিকে আছে। ব'লাচোন ব'লা, মোক তাইৰ ওচৰলৈ লৈ ব'লা। এতিয়া নালাগে ৰবা, তাই এতিয়া তোমাক বহুত বেয়া পায়। মই তাইক কেইদিনমান বুজাব লাগিব, আৰু তেতিয়া ফোন কৰি মাতিম, তোমালোকে যাবা। এতিয়া যাব নালাগে। কিন্তু ইমান দিন থাকিলে যিহেতু, আৰু দুদিনৰ ৱেইট কৰা। আৰু এতিয়াতো গম পালাই তাই ভালকৈ আছে বুলি। এতিয়া আৰু চিন্তা কৰিবলৈ একো দৰকাৰ নাই, কাৰণ তাই আমাৰ ঘৰত আছে আৰু বহুত ছেফটিত আছে। তোমাৰ মাকো কথাটো কৈ দিবা। ঠিক আছে হ'ব। মা, কি হ'ল অ? ভিতৰলৈ আহ। মা, এটা ভাল খবৰ আছে। ভাল খবৰ? কি ভাল খবৰ? কোৱাচোন, আমাৰ কাৰণে কি ভাল খবৰ হ'ব পাৰে? ভনীৰক লগ পালি নেকি? আমাৰ কাৰণেতো সেইটোৱে ভাল খবৰ। লগ পোৱা নাই মা, কিন্তু তাই ক'ত আছে সেইটো জানো। কি? ক'ত আছে তাই? মোৰ অফিচতে কাম কৰা ছোৱালী এজনী, তাইৰ ঘৰতে আছে। তাইৰ ঘৰত বোলে কাম বিচাৰি গৈছিল, আৰু সিহঁতকো কাম কৰা মানুহ এজনীৰ প্ৰয়োজন হৈ আছিল, সেইকাৰণে তাইক ৰাখিলে। আৰু কথাতে ওলাই গ'ল বোলে ভন্টিৰ মুখৰ পৰা মোৰ কথা। তেতিয়াহে তাই চিনি পাইছে, আৰু এতিয়া তাইক বোলে নিজৰ ভনীয়েকৰ নিচিনা ৰাখে, একো কাম বন কৰিবলৈ নিদিয়ে। তেনেহলে তই লৈ নাহিলি কেলে? কেনেকৈ যাওঁ মা? তাই বোলে মোৰ ওপৰত বহুত খং উঠি আছে, মোক ঘিণ কৰে বোলে তাই। সেইকাৰণে লগৰজনে কৈছে দুদিনমান ৰহ, মই তাইক বুজাম, তাৰপিছত মই ফোন কৰি দিম, তোমালোকে আনিবলৈ যাবা, তেনেকৈ কৈছে। সেইকাৰণে মই নগলো। একো চিন্তা কৰিব নালাগে দিয়া মা, তাইৰ কথা গম পালোৱে যেতিয়া ক'ত আছে। এতিয়া তাইক এইখন ঘৰত কেতিয়া আনিব পৰা যায় সেইটোৱে চিন্তা কৰিব লাগিব। আৰু সেইখন ঘৰত তাই বহুত সুখত আছে। জীয়া এজনী ভাল ছোৱালী, আৰু সিহঁতৰ ঘৰত মতা মানুহ নাই, মাক আৰু জীয়েকে যিহেতু কৰ্মসূত্ৰে বাহিৰলৈ ওলাই আহি ঘৰত অকলে মাকহে থাকে, সেইকাৰণে চুনু লগ পাইছে যেতিয়া ভালে পাইছে। ঠিকে আছে বাৰু, তাইক বহুত বহুত ধন্যবাদ দিবি অ, মোৰ ফালৰ পৰা। মোৰ ছোৱালীজনীক যে এনেকৈ ৰাখিছে তাই। হ'ব দিয়া, দিম। যিদিনা ভন্টিক আনিবলৈ যাম সিদিনা তুমিও যাব লাগিব নহয়, তেতিয়াই তুমি ধন্যবাদ দিবা, হ'বনে? ঠিক আছে হ'ব। চুনু,
আন্টি কওক। কথা এটা কওঁ, তুমি আকৌ বেয়া ভাবি নল'বা। কওকচোন। মোৰ এতিয়া এজনীয়ে ছোৱালী, তাই এতিয়া দিনৰ দিনটো ঘৰত নাথাকে। সেইটো সময়ত মোৰ বৰ বেয়া লাগে। যেতিয়া ঘৰ আহি সন্ধিয়া সোমাইহি তেতিয়াহে মনটো ভাল লাগে জানানে। সেইটো হয় বাৰু। ঠিক তেনেকৈ এতিয়া যিহেতু তুমি ঘৰত নাই, তোমাৰ মায়েও চাগে বৰ দুখ কৰি আছে। কাৰণ তোমাক ইমান সৰুৰ পৰা ডাঙৰ দীঘল কৰিলে। বহুত মৰম সোমাই থাকে ন এজনী ছোৱালীৰ প্ৰতি। আৰু তোমাৰ দাদাৰ কিবা এটা ভুল হ'ব পাৰে। সেইটো ভাবি যে গোটেই জীৱন তুমি এনেকৈ থাকিবা, তুমি ঘৰলৈ ঘূৰি নাযাবা, সেইটো তোমাৰ ভুল সিদ্ধান্ত। আপুনি মই ইয়াত থকাৰ কাৰণে বেয়া পাইছে নেকি আন্টি? নাই নাই, মই বেয়া পোৱা নাই। তুমি যিমান দিন থাকা ইয়াত থাকিব পাৰা। মই এইটো বুজাবলৈ চেষ্টা কৰিছো যে তোমালোকৰ ঘৰৰ মানুহে কিমান কষ্টত আছে তোমাক ইমান দিন নেদেখি। তোমালেতো এতিয়া ফোন কৰিয়ে থাকে ন, তুমিহে ৰিচিভ নকৰা। মনত পৰে চাগে তোমালে, সেইকাৰণে তোমালৈ ফোন কৰে। তুমি কি তোমাৰ মাক ভাল নোপোৱা? মাক ভাল পাওঁ, কিন্তু দাদাক নহয়। দাদাকো বহুত ভাল পাইছিলো মই, কিন্তু মোৰ ভাল পোৱাৰ মূল্য বুজি নাপালে সি, মোক বুজা বুলি ভাবিলে। তোমাৰতো কিবা এটা ভুল হ'ব পাৰে। এবাৰ তুমি দাদাৰ লগত কথা পাতি চোৱা, নহলে দাদাক নকৈ চোৱা, তেতিয়াহে তুমি আচল কথাটো বুজি পাবা। এনেকৈ থাকিলে জানো সমস্যাবোৰৰ সমাধান হ'ব? তুমিয়ে কোৱাচোন। তুমি এজনী পঢ়া শুনা ছোৱালী, কিন্তু মই ফোন ৰিচিভ কৰিলে যেনিবা সি জানো মোক লগ কৰিবলৈ আহিব? তাক চাগে মায়ে বাধ্য কৰিছে ফোন কৰিবলৈ কাৰণে, নহলে সি মোলৈ কেতিয়াও ফোন নকৰে। সি চাগে মনে মনে বহুত ভাল পাইছে মই এনেকৈ গুচি অহাৰ কাৰণে। তাৰ কথা মই জানো। সেইটো নহ'বও পাৰে, তোমাৰ দাদাই চাগে তোমাক বহুত ভাল পায়। নাপায়, সি কেতিয়াও মোক ভাল পাব নোৱাৰে, সেইটো মই ভালকৈ জানো। মই জীয়াক ক'ব লাগিব এবাৰ ককায়েকৰ লগত সন্মুখী কৰি দিবলৈ কাৰণে, নহলে ইহঁতৰ সমস্যা কেতিয়াও সমাধান নহয়, ইহঁতে যেতিয়ালৈকে লগ নাপায়। শুনচোন, তই নহলে চলুক এবাৰ তহঁতৰ অফিচলৈকে লৈ যা। কিয় মা? ককায়েকৰ লগত এবাৰ কথা পাতিবলৈ দে, নহলে তই ককায়েকক চিৰদিনৰ বাবে বেয়া বুলিয়ে ভাবি থাকিব। কিন্তু অফিচত ভাল হ'ব জানো? নহলে বেলেগত মাক, পাৰ্কে চাৰ্কে মাক, সিটো মাতিলে আহিবই ন ভনীয়েকৰ কাৰণে। আহিব। পাৰ্কে চাৰ্কে মাততকে ঘৰতে মাতো নেকি? ঘৰতে সকলোবোৰ মীমাংসা হ'ব, তেতিয়া বাহিৰৰ মানুহে গম নাপাব। দে নহলে তই যি ভাল দেখো তাকে কৰ। মই মাথো সিহঁতৰ সুখটো বিচাৰো। তইও বিচাৰিজনী ঘৰৰ মানুহৰ পৰা কিমান দূৰত আছে। এমাহে হৈ গল। এজনী মাকৰ বুকুৰ বেদনা মই বুজি পাওঁ। তই অফিচ গলে মোৰ কেনেকুৱা লাগে, তই যদি একেবাৰে নাইকিয়া হৈ যাও মোৰ কেনেকুৱা লাগিব। ঠিক তেনেকৈ তই মাকৰ মনটো চাগে এনেকৈ লগাই আছে, ছোৱালীজনীক কেতিয়াও লগ পাম বুলি। ঠিক আছে হ'ব মা, মই বাৰু তাক ফোন কৰি পেলাই কৈ দিম আমাৰ ঘৰলৈ আহিবলৈ কাৰণে। ঠিক আছে হ'ব। মা, জীয়াই আমাক মাতিছে চুনুক লগ কৰিবলৈ কাৰণে, দুইটাই যাওঁ ব'লা। হয় নেকি? ঠিক আছে বল তেন্তে। তাই আহিবনে? নাজানো আহে নে নাহে, কিন্তু কথা বতৰা পাতিবলৈ কাৰণে মাতিছে। তাই এইবোৰ একো নাজানে, জীয়াই আমাক মনে মনে মাতিছে। ঠিক আছে, বল বল। মা, তুমি যে আজি মোক এইযোৰ ড্ৰেছ পিন্ধিব দিছিলা কিয়? তুমিচোন এইযোৰ ড্ৰেছ পিন্ধাই নাই বাৰু, নতুনকৈ আনিছাহে। এনেই দিছো আৰু। মই তোমাক আকৌ ঘূৰাই দিব লাগিব নেকি? নালাগে দিবলৈ, কিয় দিব লাগে? মই তোমাক একেবাৰে দি দিছো। তোমাক বৰ ধুনীয়া লাগিছে এইযোৰ কাপোৰত। তোমাক আজি মই স্পেচিয়েল গেষ্টৰ লগত চিনাকি কৰাই দিম। স্পেচিয়েল গেষ্ট কোন হয় বা? আহিলে দেখিবা নহয়, বহুত স্পেচিয়েল। তুমি দেখাৰ লগে লগে ভাল পাই যাবা। হয় নেকি? আকৌ আহি যোৱা। চুনু, মা, বাবা, তোমালোকে ইয়াত কিয় আহিছা আৰু কাক বিচাৰি আহিছা? মই যে তোমালোকৰ কাৰণে বুজা না, এতিয়া তোমালোকে ভালো পাবলগা মই ঘৰৰ পৰা নাইকিয়া হৈছো। কিয় বিচাৰি আহিছা কিয় তোমালোকে? আৰু বা, মই তোমাক বহুত বেয়া পাইছো। তুমি মানে মোৰ কথা কৈ দিলা ইহঁতক মই ইয়াত থকাৰ কাৰণে তোমালোকৰ অশান্তি হৈছে। ৰবাচোন, তুমি ভুল নুবুজিবা। সিদ্ধাৰ্থ আৰু মই একেলগে চাকৰি কৰো। সিদ্ধাৰ্থ ইমান বেয়া ল'ৰা নহয়, সেইটো মই ভালকৈ জানো। অফিচৰ সকলোৰে লগত যেতিয়া বন্ধু হিচাপে থাকিব পাৰে, দাদা বাইদেউ হিচাপে থাকিব পাৰে, তেনেহলে নিজৰ ভণ্টিক জানো বেয়া পাব পাৰিব? মই তাক সকলোবোৰ কথা সুধোতে সি ক'লে সেইবোৰ সকলো ধেমালি আছিল, কিন্তু তুমি গোটেইবোৰ কথা নুশুনা। অলপ শুনিয়ে ভিতৰলৈ গুচি যোৱা কান্দিবলৈ কাৰণে। সেইকাৰণে তোমালোকৰ এটা মিছ আণ্ডাৰষ্টেণ্ডিং হ'ল, যিটো মই চল্ভ কৰিব খুজিছো, আৰু যিটো তোমালোকে লগ নহলে কেতিয়াও চল্ভ কৰিব নোৱাৰা। তই ঠিকেই কৈছে, সেইটো প্লেন মই বনাইছিলো। তোমালোকে কথা পাতিলেহে সকলো সমস্যাৰ সমাধান হ'ব। ভণ্টি শুন না, তোক আজিলৈকে যিমানবোৰ কথা কলো গোটেইবোৰ ধেমালি আছিল। মই কেতিয়াও তোক চিৰিয়াছলি কোৱাই নাছিলো। মই তোক কিয় বেয়া পাব পাৰো কচোন? তই মোৰ একমাত্ৰ ভনী, তোক কিমান পাগলৰ নিচিনা বিচাৰিলো তই গম পাৱনে? মায়ে কিমান যে কান্দি থাকে, তই কেনেকৈ সেইখন ঘৰৰ পৰা পলাই আহিব পাৰিলি? তহঁতৰ কথা সকলো শুনি আছিলো মই। তই যেতিয়া মাক কৈ আছিলি মোক সেইখন ঘৰৰ পৰা খেদি যোৱাৰ কথা, সেইবোৰ সকলো শুনিলো। হয় নেকি? মা তুমিয়ে কৈ দিয়াচোন। সেইবোৰ সকলো ধেমালি আছিল। আচল কথাটো হ'ল সি তোক দেখিছিল, দেখাৰ কাৰণে সেইবোৰ কথা কৈছিল। তাৰ পিছত মই তাক বহুত গালি দিলো। মই বোলো এনেকুৱা ধেমালি আৰু পিছত নকৰিবি, তই এতিয়া সৰু হৈ থকা নাই, কিছুমান কথা মনত আঘাত দিয়ে। সিও ক'লে হ'ব, মই আজিৰ পৰা এনেকুৱা ধেমালি নকৰো, কিন্তু তই সিদিনাই পলাই দিলি। কি? সেইটোৱে আচল কাহিনী আছিল। তই এতিয়া আমাৰ লগত বল না, তই নোহোৱাৰ কাৰণে ঘৰখন একেবাৰে উকা উকা হৈ আছে।
আৰু তোৰ লগৰজনীও মোক ফোন কৰিয়ে থাকে, পালে নে নাই, বিচাৰি পালে নে নাই। তাই মোক সকলো ইনফৰমেশ্যন দিলে। মইহে তেতিয়াহ'লে অত দিনত ভুল বুজি আছিলো। যাবিনে আমাৰ লগত? যাম। ঠিক আছে তেতিয়াহ'লে বেগ চেগ পেকিং কৰি লৈগে যা, আমি ইয়াতে ৰৈ আছো। বা আন্টি, আপোনালোকক কি বুলি যে ধন্যবাদ দিওঁ। আপোনালোকৰ নিচিনা ভাল মানুহ এইখন পৃথিৱীতে নাথাকে। মোক নিজৰ ছোৱালী নিচিনাকৈ এইখন ঘৰ ৰাখিলে, খোৱালে পিন্ধালে। এতিয়া আপোনালোকক এৰি যাবলৈ লৈছো, বহুত দুখ লাগিছে মোৰ। হ'ব দে, দুখ নকৰিবা, আকৌ আহি থাকিব ইয়ালে। নিজৰ ঘৰৰ নিচিনা ভাবিবা, যেতিয়া মন যায় তেতিয়া আহিবা। আৰু মোক নিজৰ বাৰ নিচিনা। কিবা অসুবিধা হ'লে মোক কবা। আৰু এই যদি কেতিয়াবা জোকায়, তেনেহ'লে মোক ফোন কৰি দিলে হ'ল, মই অফিচৰ পৰা দিম নহয়। হ'ব বা। বা, তুমি এনেকুৱা নকান্দিবা না, তুমি কান্দিলে মোৰো দুখ লাগিব। হ'ব দিয়া, ভালকৈ পঢ়িব মন লগা। আন্টি, যোৱা মাজনী যোৱা, আহি থাকিব ইয়ালে। ঠিক আছে হ'ব। তাই নোহোৱাৰ পৰা নামটোৱে বেয়া লাগি থাকে। আগলীজনী ক'ত গ'ল, ফোন কৰিলেও ৰিচিভ নকৰে। ককাকে গোটেইখন বিচাৰি হাহাকাৰ কৰিলে, কিন্তু ক'তো নাপালে। তাই মোক কৈ যোৱা হয়, মইতো তাইক লগ কৰিব গ'লো হয়। মোৰ এজনী বেষ্ট ফ্ৰেণ্ড আছিল, তাইও গুচি গ'ল। তই সঁচাকে মোৰ চকুৰ সন্মুখত আছনে? পাগলী, এজনী মই। তইতো দিন ক'ত আছিলি কচোন? তইতো মোক এবাৰ কৈ যাব পাৰ, মইতো তোক লগ কৰিব যাব পাৰিলো হয়। আছিলো আৰু দে কৰবাত, সেইবোৰ মোৰে ভুল আছে। দাদাক মিছতে মই ভুল ভাবি আছিলো। দাদা বহুত ভাল জানানে? মইতো কোৱা নাছিলো। দে হ'ব দে, কান্দিব লাগে হাঁহিব লাগে, মই তোৰ চকুৰ সন্মুখত আছো। তই বহুত দুখ দিলি, বহুত হাৰ্ট কৰিলি মোক। চৰি বাবা, চৰি। আৰু এনেকুৱা ভুল কেতিয়াও নকৰো, প্ৰমিছ কৰিছো। তহঁতক এতিয়া হাৰ্ট নকৰো, ঠিক আছে? ঠিক আছে। দে এতিয়া হাঁহি এটা মাৰি দে। পাগলী।